সময় তেতিয়া সন্ধিয়া 6 বাজিছিল। দুখন গাঁৱৰ মাজত হঠাৎ একুৰা জুই। ৰাইজৰ মাজত হাহাকাৰ, লৰা ধপৰা। কি হল, কেনেকৈ হল, ৱাদি নাই। ঘটনা তামুলপুৰ জিলাৰ গুৰেশ্বৰ নিজ্জাৰ গাঁৱৰ। শুকুৰবাৰে নিশাৰ ভাগত হঠাৎ জ্বলি উঠিল এই দলংখন। নাওকটাৰ নিজ্জাৰ গাঁও হৈ তামুলপুৰ সংযোগী দলংখন জ্বলি উঠাত সৃষ্টি হল চাঞ্চল্যৰ। শুকাই নৈৰ ওপৰত আছিল দলংখন। বাৰিষাৰ বানত নৈৰ মাজত পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হৈছিল। ৰাইজৰ সন্দেহ, কোনো দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই পেলালে দলংখন। কাঠৰ দলংখনৰ ওপৰত কেৱল মাত্ৰ জুই আৰু জুই। স্থানীয় ৰাইজৰ লগতে লৰালৰিকৈ আহিল সোৱাগপুৰ আৰক্ষীও। নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি। কিন্তু কোনে কি যুক্তিত দলং জ্বলালে, কাৰো ওচৰত নাই উত্তৰ। মেইন ৰোড এইটো, এই ৰোডত কাঠৰ দলং আছিলে। কাঠৰ দলং কোনোবা দুৰ্বৃত্তই জ্বলাই দিয়াৰ ফলত তাৰমানে আতংকৰ সৃষ্টি হৈছে। আতংকৰ সৃষ্টি হোৱাৰ কাৰণে ৰাইজে আহিলে, আমিও আহিলোঁ, আহি দেখা পালোঁ আৰু স্থানীয় লোকসকলে জুই নুমাইছে। ৰাইজৰ অভিযোগ, দলংখনক লৈ বহু ৰাজনীতি হ'ল। এই ৰাজনীতিৰো হ'ব লাগে অৱসান। মুখ্যমন্ত্ৰী তথা বিটিআৰ প্ৰশাসনলৈ ৰাইজৰ আহ্বান। MLA হওক, EMA হওক, সকলোৱে মানে দলংখনক লৈ ৰাজনীতি কৰা। দলংখন দিম বা আমাৰ এই নদীটো মানে মাথাউৰি বান্ধি দিম। ৰাইজক বহুত প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতি হৈ আছে। গতিকে এই দলংখন পকী দলং নিৰ্মাণ কৰি এই ৰাইজক যাতে যাতায়াতত সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তামুলপুৰৰ পৰা নয়নজ্যোতি দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।